হয়, শেহতীয়াভাৱে বাংলাদেশত যি সংৰক্ষণ ব্যৱস্থাক লৈ যি ছাত্ৰ আন্দোলন, এই ছাত্ৰ আন্দোলন চৰকাৰৰ দমন নীতিক এইক লৈ তীব্ৰতৰ হৈ পৰে আৰু সেই তীব্ৰতৰ হৈ পৰাৰ ফলত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো কেইবাগৰাকীও ছাত্ৰ তাত অধ্যয়ন অৱস্থাত আছিলে। জেহেৰুল ইছলাম মেডিকেল কলেজত অধ্যয়নৰত আছিলে। আমাৰ মঙলদৈৰ এগৰাকী মেধাৱী ছাত্ৰ আছিলে জাভেদ আখতাৰ। মঙলদৈৰ নিকটৱৰ্তী কানাইচুৱাৰ নিবাসী ছাদেক আলী আৰু জৈনা বেগমৰ পুত্ৰ জাভেদ ইছলামে কোনোমতে প্ৰাণ ৰক্ষা কৰি প্ৰাণটো বচাই লৈ আহি মঙলদৈ গৃহত প্ৰৱেশ কৰিছেহি। আমি পোনে পোনে জাভেদ ইছলামৰ ঘৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেখেতে যি শিহৰণকাৰী বৰ্ণনা, সেই সংঘৰ্ষ জড়িত বাংলাদেশৰ যি শিহৰণকাৰী বৰ্ণনা, কেনেধৰণে ঘৰলৈ উভতি আহিল তাক আমি তেখেতৰ মুখেৰে শুনিবলৈ বিচাৰিছোঁ। এয়া জাভেদ ইছলাম, আমাৰ লগত আছে জাভেদ ইছলাম। জাভেদ আখতাৰ, কি ক'বা? নমস্কাৰ। চিটুৱেশ্যনটো তাত হঠাতে বহুত বেয়া হৈ গ'ল। আমিও ভবা নাছিলোঁ এনেকুৱা যে চিটুৱেশ্যন এটা হৈ যাব। তাৰপিছত আমাৰ কলেজৰ পৰা আমাক বহুত কেয়াৰত ৰাখিছিলে, প্ৰটেকশ্যনত ৰাখিছিলে। বাট যিটো চিটুৱেশ্যনটো বহুত বেয়া হৈ গ'ল, তেতিয়া আমাক কলেজৰ পৰা পাৰ্মিশ্যন দিলে যে তোমালোক যাবলৈ পাৰা ঘৰলৈ। চ' সেইটোক আমি দেখি কিনে আমি এম্বুলেঞ্চ বুক কৰালে। আমাৰ ছিনিয়ৰবোৰ বহুত ৰেছপনচিবল আছিল আৰু সেইটো ইয়াতে চিটুৱেশ্যনটো চাই কেনে বহুত সোনকালে এম্বুলেঞ্চ কেইখন বুক কৰিলে আৰু আমি ৰাতি 3টা বজাতে আমি তাৰ পৰা কলেজৰ পৰা আগৰতলা বৰ্ডাৰলৈ আহিলোঁ। কিমানজন ছাত্ৰ আছিলে আৰু ক'ৰ আছিলে? আমি এৰাউণ্ড 80জন ষ্টুডেণ্ট মান হ'ম, চব ইণ্ডিয়াৰ বেলেগ বেলেগ ষ্টেটৰ আছিলে। ৱেষ্ট বেংগল তেনেকুৱা ষ্টেটৰ আছিলে। অসমৰ কিমানজন মান আছিলে? অসমৰ আমি 14-15জন মান হ'ম। তোমালোক যি অহাৰ ক্ষেত্ৰত যি শংকা আৰু ভয়ত ভুগিছিলা, যে মানে এটা এনেকুৱা সংঘৰ্ষ জড়িত পৰিৱেশৰ সৃষ্টি হৈছিলে যে তোমালোকৰ যথেষ্ট ভয় আৰু শংকা ঘনীভূত হৈছিলে, কেনেকুৱা তাৰ মানুহে বা তোমালোকক ছিনিয়ৰসকলে কেনেকুৱা ধৰণৰ সহযোগিতা আগবঢ়াইছিল? ছিনিয়ৰবোৰ বহুত ছাপৰ্টিভ আছিল, যিহেতু সিহঁতো আমাৰ লগত আহি আছিল আৰু অহাৰ আগতে ভয়টো লাগিছিলে নিশ্চয়। বাট কি হ'ল, লাকিলি আমি যিহেতু অকণমান সোনকালে আহিব পাৰিলোঁ, সেইকাৰণে আমি ৰাজপথত একো তেনেকুৱা ফেচ নকৰিলোঁ, একো প্ৰব্লেম। আমি তেনেকৈ আহি পালোঁ প্ৰটেকশ্যনত, একো অসুবিধা নহ'লে, একো নাপালোঁ আৰু তেনেকুৱা মানে। আমি জানিব পৰা মতে ঠায়ে ঠায়ে তাত মোবাইলৰ নেটৱৰ্ক বিচ্ছিন্ন কৰি দিয়া হৈছিলে। তোমালোকৰ ঘৰৰ লগত সঘন যোগাযোগ হৈছিল নে নাই বা কেনেকুৱা ধৰণৰ আছিলে? আমি অহাৰ আগদিনালৈ হৈ আছিলে, কিন্তু যিহেতু সেইদিনাখন 18 তাৰিখে 5 বজাৰ পিছত ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰি দিলে। তো তাৰ আগতে আমি ঘৰত জনাই দিছিলোঁ যে এতিয়া আৰু কণ্টেক্ট কৰিব নোৱাৰিম, যিহেতু নেটৱৰ্ক নাপাম। আমি কৈছিলোঁ যে নেক্সট পুৱা আমি আগৰতলা বৰ্ডাৰ যাই পোৱাৰ পিছত জনাই দিম আৰু বুলি। আকৌ কেতিয়াকৈ যোৱা মানে স্বাভাৱিক হ'লে অৱস্থা যেতিয়া ঘূৰি আহিব তেতিয়া নিশ্চয় যাবগৈ লাগিব। কিবা যোগাযোগ হৈছে নে নাই লগৰবিলাকৰ লগত? লগৰবিলাকৰ লগত যোগাযোগ হৈ আছে। ছিনিয়ৰবিলাকেও কৈ আছে যে চিটুৱেশ্যনটো ঠাণ্ডা হৈ আছে লাহে লাহে, চিন্তা কৰিব নালাগে একো। আৰু যেতিয়ালৈ একদম কলেজ ষ্টাৰ্ট হোৱা ডিচিশ্যন ল'ব, তেতিয়া কলেজৰ পৰা ন'টিচ দিয়াই দিব আমাক। আমাৰ লগত জাভেদ আখতাৰৰ পিতৃ ছাদেক আলী ডাঙৰীয়া আছে। তেখেতৰ পৰাও আমি জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ ভয় শংকাত ভুগিছিলে, তেখেতৰ নিজ মুখেৰে আমি জানিব বিচাৰিছোঁ। আচলতে আমি সেইদিনাখন যথেষ্ট চিন্তিত আছিলোঁ, কিন্তু হ'লেও আমি দিনৰ ভাগত আমি যোগাযোগ কৰিব পাৰি আছিলোঁ। যিহেতুকে নেটৱৰ্ক আছিলে, তেওঁ নেটৱৰ্ক কৰ্তন কৰা নাছিলে। কিন্তু আমাক এটা কথাই কৈছিলে যে সন্ধিয়া 5মান বজাৰ পৰা নেটৱৰ্ক কৰ্তন কৰিব। তো আমি শুনি আছোঁ, যদি কিবা কাৰণে নেটৱৰ্ক পোৱা নাযায় চিন্তা কৰিব নালাগে, আমি অলৰেডি 8খনমান এম্বুলেঞ্চ আমি ঠিক কৰিছোঁ, আমি ৰাতিয়ে ওলাই গুচি যাম। যিহেতুকে ইণ্ডিয়ান এম্বেচিয়ে তেওঁলোকক সেইধৰণে পৰামৰ্শ দিছে, ৰাতি 9 বজাৰ পিছত ওলাব দিছে। সেইধৰণে তেওঁলোকে আমি যদিও নেটৱৰ্কৰ পৰা নাই, যিহেতুকে আমাক দিনত আগতে কৈ থৈছে কথাটো এইধৰণে, আমি তেওঁলোকে যেতিয়া ৰাতিপুৱা 5মান বজাত আখৌৰা বৰ্ডাৰ বুলি কয়, এইটো ভাৰত বাংলা বৰ্ডাৰ, ত্ৰিপুৰাত বৰ্ডাৰ পোৱাৰ পিছত আমাক ফোন কৰিছে। তেতিয়া আমি অলপ টেনশ্যন ফ্ৰী হৈছোঁ। বৰ্ডাৰ পাৰ হোৱাৰ পিছত তেওঁলোকে ফ্লাইটত গুচি আহিছে, আমি গুৱাহাটীৰ পৰা ৰিচিভ কৰিছোঁ। সিহঁতে অধ্যয়ন কৰিবলৈ যোৱা মোৰ বোধহয় এমাহমান হৈছে। প্ৰায় দুমাহ হৈছে। কি ক'ব, যিটো তাতে ছাত্ৰ আন্দোলন হৈছে, তাত যি তীব্ৰতৰ হৈ পৰিছে, চৰকাৰৰ দমন নীতি এই ফলত আৰু তীব্ৰতৰ হ'বলৈ গৈছে এই আন্দোলনটো, গতিকে এগৰাকী অভিভাৱক হিচাপে আপুনি কি বিচাৰে, কি ক'ব? নিশ্চয় ভাবোঁ চিটুৱেশ্যন ভাল হ'ব। তেনেকুৱা চৰকাৰে যিহেতুকে প্ৰশাসনে এটা চেষ্টা কৰি আছে, আৰু এতিয়া শুনিছোঁ তাতে অনলি 7% এতিয়া কৰিছে, সংৰক্ষণৰ ব্যৱস্থা কৰিছে, তাৰ সুপ্ৰিম কোৰ্টে বোলে অৰ্ডাৰ দিছে। গতিকে যদি সেইটোৱে কাৰ্যকৰী হয়, নিশ্চয় পৰিৱেশ ভাল হ'ব আৰু ভাল হ'লে যাব পাৰিব বুলি আমি আশা কৰিছোঁ। হয়, এইদৰে আমি আশা কৰিম যে আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ যিসমূহ ছাত্ৰ আহিছে, তাৰ পৰা কঠোৰভাৱে প্ৰাণ ৰক্ষা কৰি আহিছে, তেখেতসকলে আমি আশা ৰাখিছোঁ পুনৰ তেখেতসকলে স্বাভাৱিক অৱস্থা ঘূৰি আহিলে, বাংলাদেশত স্বাভাৱিক অৱস্থা ঘূৰি আহিলে তেখেতসকল আকৌ প্ৰত্যাৱৰ্তন কৰিব পাৰিব, তাকে আমি আশা কৰিছোঁ। মঙলদৈৰ পৰা বাবুল মকছেদ আহমেদ, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ
গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ